এতিয়া একো নাই বাৰু। তো আমাৰ বৰা ছাৰক বহুত দিনৰ মূৰতে লগ পাইছোঁ আৰু যিহেতু গম পালোঁ যে ছাৰৰ অলপ পদোন্নতি হৈছে আৰু আমাৰ টিংখাং বা আমাৰ অঞ্চলটোৰ কাৰণে এটা গৌৰৱৰ কথা, কাৰণ তেখেতে কৃষকৰ লগত প্ৰতিটো মুহূৰ্ততে লাগি থাকে আৰু বিশেষকৈ কৃষকসকলক কি ধৰণৰ উৎসাহ প্ৰেৰণা দিব পাৰোঁ, তেনে ক্ষেত্ৰত আমি এজন ব্যতিক্ৰম বিষয়া পাইছোঁ বুলি ক'লেও আমাৰ ভুল নহয়। কাৰণ প্ৰতিটো মুহূৰ্তত তেখেতে অন দ্য স্পটত আহি পিনে গোটেই বিষয়বস্তুবিলাক চালি যে চাই কৃষকসকলক অলপ উৎসাহ দিবৰ কাৰণে চেষ্টা কৰে আৰু তেখেতৰ যিহেতু পদোন্নতি হৈছে আৰু নৱবৰ্ষও সোমাই গ'ল, সেয়েহে এইটো মুহূৰ্তত আমি আমাৰ ফালৰ পৰা ছাৰক এটা শুভেচ্ছা জনাওঁ বুলি ভাবি আছিলোঁ, পাহৰিয়ে থকা নিচিনা হৈছিলে। তো ছাৰক এইটো মুহূৰ্তত আমাৰ ফালৰ পৰা অলপ শুভেচ্ছা জনাইছোঁ। ভালে থাকক, কুশলে থাকক, ভালকৈ কামবিলাক কৰি যাওক, তাকে কামনা কৰিছোঁ। ছাৰ কিবা ক'ব নেকি? ধন্যবাদ বিনোদ ভাই, তোমালৈ মোৰ আশীৰ্বাদ থাকিল। আমাৰ আজি হঠাৎ কলেজৰ বাৰীলৈ আহিব লগা হ'ল। কলেজ খনিকৰ আৰু শিৱসোণৰ দুয়োজনে মিলি আমাৰ কাৰ্যালয়ৰ পৰা কিছু আলু বীজ লৈ আহিছিল। সেই বীজবিলাক তেওঁলোকে সুন্দৰভাৱে পথাৰত ৰোপণ কৰিছে। আজি দ্বিতীয়বাৰ আহি মই পৰিদৰ্শন কৰিলোঁ, ভাল লাগিলে, সুন্দৰ হৈছে আৰু মই আশা ৰাখিছোঁ এনেধৰণে কৰিলে তেওঁলোকেও লগতে আমাৰ কৃষি বিভাগৰো যথেষ্ট উপকাৰ হ'ব। মই ইয়াকে ক'লোঁ আৰু বিশেষ নকওঁ।